वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 29 ভাদ দেওবাৰ 1431 ভাস্কৰাব্দ আৰু ইংৰাজীৰ 15 ছেপ্টেম্বৰ 2024 চন। ভাৰতীয় আজি 24 ভাদ আৰু মোং 11 ৰবিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:10:45 আৰু সূৰ্যাস্ত সন্ধ্যা 5:20:45। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি সন্ধ্যা 6:12:30 আৰু আজিৰ নক্ষত্ৰ হ'ল শ্ৰৱণা সন্ধ্যা 6:49:06 পৰ্যন্ত আছে। আৰু আজিৰ যুগ হ'ল অতিগণ্ড যুগ দিনৰ 3:13:24 আৰু কৰণ হ'ল ববকৰণ। অতিগণ্ড যুগ এই যুগত জন্মজাতক ঠগ প্ৰবঞ্চনা আৰু নিৰাশা হয় আৰু তেওঁৰ নিজৰ কাৰণে ভাল, কিন্তু সামাজিক ক্ষেত্ৰত বেছি তেওঁ বিবেচনা কৰিব নোৱাৰে। নিজৰ স্বাৰ্থৰ চিন্তক হয়, মাতৃৰ কষ্টদাতা, কিন্তু শুভ কামত এই যুগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। গতিকে সদায় বৰ্জন কৰক যিকোনো শুভ কাৰ্য বা যাত্ৰা আদিৰ ক্ষেত্ৰতো। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বহি আছে সিংহ ৰাশিত, মংগল বহি আছে মিথুন ৰাশিত, বৃহস্পতি বৃষভ ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হুতাশান যোগ, দেৱগণ, কুম্ভীৰৰ অস্থি, অস্তোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী হ'ব চন্দ্ৰৰ দশা। শেষ ৰাতি 5:46:36 যোৱাত কুম্ভ ৰাশি হ'ব বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ আৰু সন্ধ্যা 6:49:06 যোৱাত দেৱাৰীগণ, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 7দিনীয়া শুভগা যোগ, মৰণত দুখ 2 পাদ, সন্ধ্যা 6:12:30 যোৱাত একপাদ, যাত্ৰা নাই, দিনত অগ্ধা আদি দুখ আছে। সন্ধ্যা 6:12:36 যোৱাত মধ্যম, পশ্চিমে আৰু পূবে যাত্ৰা নাই। সন্ধ্যা 6:49:06 যোৱাত মাত্ৰ পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি দেওবাৰ, যদি আপোনালোকৰ কোনো যাত্ৰাত যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম সাধৱক্ষণ, নিষ্ক্ৰামণ, নাও সজা, নাও যাত্ৰা, গ্ৰহ পূজা, শান্তি স্তৱয়ন, দোকান নাট্য আৰম্ভ, ঔষধকৰণ, সেৱন আদি ক্ষেত্ৰত যথেষ্ট শুভ দিন। খাদ্যত আজি পুৰৈ শাক আৰু সন্ধ্যা 6:12:30 যোৱাত বেঙেনা খোৱা নিষেধ। আৰু যোগিনী আজি নৰিত্ৰ কোণত সন্ধ্যা 6:12:30 যোৱাত দক্ষিণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:29:13 পৰা 1:08:36 কাল ৰাত্ৰি নিশা 12:49:41 পৰা 2:10:11 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:46 ৰাতিপুৱাৰ ভাগত, তাৰপাছত 12:48 পৰা 1:42 ৰাতি 6:50 পৰা 7:33 11:50 পৰা 2:42 আছে। গতিকে অমৃত যুগ দিনৰ 5:45 পৰা 9:16 ৰাতি 7:33 পৰা 8:59 এই অমৃত যুগ আৰু মহেন্দ্ৰ যুগত যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি দ্বাদশীৰ একদিষ্ট সন্দীপন দিনৰ 9:14:05 সময়ৰ ভিতৰত পাৰ্শ্বই একাদশীৰ পাৰণ আছে। ছায়ং সন্ধ্যা নাই, শ্ৰৱণ দ্বাদশীস্য উপবাস আৰু শ্ৰী শ্ৰী হৰি ভক্তি বিলাস মতে বামন দ্বাদশী ব্ৰত আছে। মধ্যাহ্নত আজি শ্ৰী শ্ৰী বামন পূজা, পূজাৰ শেষত পাৰণ।
আৰু শত্ৰুল খান। আৰু বিজয়নগৰ দখলাৰ জ্যোতিষী পুৰোহিত ৰজত চন্দ্ৰ দলৈ, যোৰহতীয়া গাঁৱৰ অমূল্য বৰা আৰু নগাঁও নৰুৱা বালি সত্ৰত বটকৃষ্ণ দেৱগোস্বামী তিৰুভাৱ তিথি আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ সম্পদ লাভ, বৃষ গ্লানিৰ ভয়, মিথুন অগ্নিভয়ৰ শংকা, চাই চিতি চলক। কৰ্কট কাৰ্যসিদ্ধি, সিংহ নানা ৰোগত কষ্ট, গতিকে আজি শৰীৰৰ যত্ন ল'ব। কন্যা উদৰ পীড়া, খোৱা বোৱাত অকণ যত্ন লওক। তুলা ৰোগাৰোগ্য, গতিকে চাই চিতি চলিব। বৃশ্চিক বিবাদত জয়, ধনু শুভ সংবাদ, মকৰ আইনজীৱীৰ শুভ, কুম্ভ ভ্ৰমণ পীড়া আৰু মীন স্ত্ৰী অশান্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।